সহায় নাপায় আৰু নিজেই যাবলৈ বিচাৰিছোঁ সৰু নাও এখন লৈ পেলাই দেখিছোঁ গোটেই পৰিয়ালটো থাকি গ'ল চিঞৰ বাখৰ কৰি থকা গোহালিত গৰু বান্ধিছিলে সেই গৰু বান্ধিছোঁ মই নিজৰ ভৰি তলতে ছিগি গৈছে আৰু নিজে ৰৈ থকাতে ছিগি ভাগি চব বৰবাদ হৈ নাও গৈছে ঘৰ দুৱাৰ চব মোৰ নিজৰ ভৰি তলেদিয়েই সৰকি গৈ আছে উপায় নাপায় ছোৱালীকেইজনীয়ে যেতিয়া চিঞৰিলে লোকৰ ঘৰৰ পৰা নাও বিচাৰি নি ছোৱালীকেইজনীক এখন সাগৰৰ মাজৰ পৰা উদ্ধাৰ কৰি আনিছোঁ মৰাৰ পৰা বাচি আহিছোঁ এটাকেইটা পানী পাঁচটি পানী ঘৰত যিখন নাও আছিলে সেইখনো আচলতে টুকুৰা টুকুৰকৈ সেইখনো নাও টুকুৰা টুকুৰি কৰি সেই চিগাতে উঠি গৈছে মোক নিথৰুৱা কৰি দিলে নাওখনে তেতিয়া লোকৰ নাও পানীত জঁপিয়াই মেলি আহি মই লোকৰ নাও বিচাৰি সেই ছোৱালীকেইজনীক মই উদ্ধাৰ কৰিছোঁ এতিয়া চৰকাৰীভাৱে আচলতে কি ধৰণৰ সুবিধা পাইছে খোৱা বোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ চৰকাৰে দিছে বহুত ধৰণে সুবিধা দিছে বহুত ৰাইজ আহিছে বহুত দিছে বুলি কৈছোঁ আৰু সুবিধা দিছে ভালকৈ দিছে বানৰ এই প্ৰকোপৰ সময়ত আচলতে ধাৰাসাৰ একেলেঠাৰে বৰষুণ দি আছে আৰু তলত ফেনে ফটকাৰে উফন্দি হৈছে ব্ৰহ্মপুত্ৰ আপোনাৰ ঘৰৰ সন্মুখতে সমগ্ৰ মানে মাজুলীক ডুবাই যিটো ছিগি গ'ল তাতে আপোনাৰ ঘৰ দুৱাৰ সকলো উটি গৈছে সেই নদীখনক সেই বানক আপুনি প্ৰতিহত কৰি পাছুটি পৰিয়ালৰ সদস্যক বুকুত বান্ধি উজাই যাওঁতে আপোনাৰ নাও আচলতে টানি টানি গৰাৰ ফালে নিছে টানি টানি লৈ গৈছে মই তেতিয়া ভাবিছোঁ যে মই নাবাচোঁ আৰু মই পাঁচটি পানী একেলগতে যাবলগীয়া হ'ব এতিয়া মই নাবাচোঁ মই তেতিয়া আমাৰ সত্ৰ গোবিন্দ কিবাত মই আশীৰ্বাদ কৰিছোঁ যে মোক বচাই দিয়া গোবিন্দ মোক বচাই দিয়া মোক গোবিন্দ বচাই দিয়া তেতিয়া মোক গোবিন্দক বচাই দিয়া বুলি যেতিয়া অন্তৰতে ভাবিছোঁ মোৰ নাওখন মনতে ভাবিছোঁ যে মোৰ নাওখন আগলৈ গৈ আছে সেইদে বুলি মই আধা কিলোমিটাৰ দূৰত মই ছোৱালীকেইজনীক উঠাইছোঁহি নিশ্চয়কৈ আচলতে সেই মুহূৰ্তত নাওখনত উঠি বানত ওপৰত বৰষুণ তলত আচলতে বাঢ়নি পানীৰ প্ৰকোপ আৰু সমান্তৰালভাৱে পৰিয়ালটোক বুকুত লৈ কেনেদৰে আচলতে উদ্ধাৰ পালে কি পৰিৱেশ হৈছিলে সেই মুহূৰ্তত ক'ব নোৱাৰা এটা অনুভৱ হৈছে যাতে ভিনদেউৱেনো আমাক কেনেকৈ আনিছে আমি একোৱেই গম নাপাওঁ মুঠতে আমি ভগৱান আমাক পাৰ কৰা এনেকৈ চিঞৰিছোঁ নাৱৰ ভিতৰত মুঠতে নাৱৰ টিংটো এবাৰ ঘূৰাই নিছিলে কেনেকৈনো এইফালে ঘূৰিছে আমি নাজানিম আৰু সেয়া সকলো ভগৱানৰ ওপৰতে বুলি ভাবিছোঁ আমি এতিয়া আৰু মাজুলীত যি পৰিৱেশ বানৰ সংহাৰী ৰূপে আচলতে যি পৰিৱেশৰ সৃষ্টি কৰিলে সেই পৰিৱেশৰ পৰা বানৰ ভয়াৱহতাৰ পৰা এতিয়াও আচলতে হাত সাৰিব পৰা নাই ন অঞ্চল এতিয়াও প্লাবিত হৈ আছে ৮০খনতকৈ অধিক গাঁও বানৰ কবলত পৰি আছে দুৰ্ভগীয়া এটা পৰিয়ালৰ কাষত মই থিয় হৈছোঁ যাৰ ঘৰ বাৰী সকলো বানে উটুৱাই লৈ গ'ল চকুৰ পলকতে ৰাতিৰ ভাত সাজৰ বাবে যোজা কৰিছিলে মাত্ৰ তেনেতে আচলতে হয় আচলতে সেই সময়তে আচলতে আপুনি ঘৰৰ গধূলিৰ সাজৰ বাবে প্ৰস্তুতি চলাইছিলে মুহূৰ্ততে চকুৰ পচাৰতে কোনো ধৰণৰ মানে আগজাননী নোপোৱাকৈ ঘৰ তৎক্ষণাত উটুৱাই লৈ কেনেকৈ ৰক্ষা পৰিলে পাছতি হয় মই সকলোলৈকে নিউজ চেনেল নমস্কাৰ জনালোঁ লগতে মাজুলীবাসী সেই সময়ত কি পৰিস্থিতি হৈছিলে সেই সময়ত আপোনাৰ এনেকুৱা হৈছে ৰাস্তাৰ পৰা আমি পানী নিছোঁ ভাত বনাব বা গধূলি খাবৰ কাৰণে ৰাস্তাৰ পৰা পানী নি ভিতৰলৈ সোমাবলৈ নেপোৱাৰ কাৰণে নেপাওঁতে ভিনদেউ আহি ৰাস্তাত পালেহি পাই আপোনাৰ লগালগ সেইফালে চপৰা খহি একদম গোটেই চালি তালি পেলাই নিছে আমি ভিতৰলৈ সোমাই চিঞৰ বাখৰহে কৰিছোঁ আমি কি হৈছে নহৈছে একো গম নাপাওঁ কোনেও কাৰো মাত নুশুনে হুলস্থুলীয়া এটা পৰিৱেশ হৈছে আমাৰ মাজত আমি কেনেকৈ পাৰ হৈছোঁ নিজেই নাজানো ভিনদেউৱে নাওনি ক'ৰ পৰা কেনেকৈ আনিছে একো আমি ঘৰ ভেটি সা সম্পত্তি সকলো সেইবোৰতো সকলো এৰি থৈ ওলাই আহিছোঁ আমি একো মানে সেইবিলাকলৈ চাবলৈ সময় নাই দিয়া মাত্ৰ চিঞৰিছোঁ আমাক নিয়সি বুলি চিঞৰ বাখৰ কন্দা কটা ভিতৰতে আমি হুলস্থুল কৰি আমি এই দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া আচলতে দেৱেন শইকীয়া নামৰ এজন লোকে আচলতে আশ্ৰয় দিছে আৰু বানত আক্ৰান্ত হোৱা এই পৰিয়ালটো এতিয়া আপোনাৰ ঘৰতে আশ্ৰয় লৈ আছে কোনোমতে জীৱনটো ৰক্ষা কৰিবলৈ সক্ষম হ'ল গতিকে এই মুহূৰ্তত বান পৰিস্থিতি কেনেকুৱা বান পৰিস্থিতি কিছু অলপ সীমিত হৈছে আগৰ উগ্ৰ হেৰিটো নাই এতিয়া অলপ পানী শুকাল যদিও তেখেতসকলৰ কোনো ঘৰ বাৰী অস্তিত্ব একো নাই সকলো শেষ হৈ গ'ল আৰু তেখেতসকলৰ যিটো থকা ঘৰ আছিল সেইটো সম্পূৰ্ণ এতিয়া ডুবি আৰু তেওঁলোকে পিন্ধা কাপোৰকেইটাৰ বাদে অন্য একো উলিয়াব পৰা নাই আৰু মই যেতিয়া চিঞৰটো মাৰি বামত গৈ আমি দুয়ো পাওঁগৈ পোৱাৰ পিছত মই চাইছোঁ যে পৰিয়ালটো আমাৰ উদ্ধাৰ হৈ আহিলে নাই যেতিয়া পৰিয়ালটো মই দেখিলোঁ তেতিয়া মই তেওঁক কৈছোঁ মোৰ জোঁৱাইটোক কৈছোঁ যে তুমি বোপাই একো চিন্তা নকৰিবা ভগৱানে পৰিয়ালকেইটা বচাই দিলে যেতিয়া বাকীবোৰ ঈশ্বৰে বচাব আৰু আমি আছোঁ আমি অকণো তোমালোকক অসুবিধা নোহোৱাকৈ ঈশ্বৰৰ কৃপাত আমি ৰাখিম তুমি একো টেনশ্যন নল'বা খালি মোক
পৰিয়ালটো চঞ্জাই দিয়াৰ কাৰণে মই তোমাক ধন্যবাদ দিছোঁ। নিশ্চয় এই দুৰ্ভগীয়া পৰিয়ালটো কোনোমতে মৃত্যুৰ মুখৰ পৰা ৰক্ষা পালে আৰু এই মুহূৰ্তত দেৱেন শইকীয়া ঘৰতে আশ্ৰয় লৈ আছে। বানৰ প্ৰকোপ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও দুৰ্গতসকলৰ দুখ যান্ত্ৰণা এতিয়াও শেষ হোৱা নাই। এতিয়াও আচলতে তেওঁলোকে বিভিন্ন ঠাইত আশ্ৰয় লৈ থাকিব লগা হৈছে আৰু যি অংশ ছিগি গ'ল কালিলৈ তাতে আহি মুখ্যমন্ত্ৰী উপস্থিত হ'বহি আৰু বান পৰিস্থিতিৰ বুজ ল'ব। 10 দিনৰ ভিতৰতে ছিগা অংশ মেৰামতি কৰি সম্পূৰ্ণ কৰিব বুলি আজি ইয়াত উপস্থিত হোৱা মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিশ্ৰুতি দি থৈ গৈছে।